ৰাতি 11টা বাজিব হ'ল মানুহটো আজি এতিয়ালৈকে নাই হে সদায় সদায় এই ওলাই যাব ওলাই গৈ সন্ধিয়াতে ওলাই যাব ওলাই গৈ পেলাই এতিয়ালৈ নাই ঢাকুনৰ ভাত ঢাকুনৰ আছে কেতিয়া সোমাব সেই মানুহ এইটো মই খং কৰিলেও পায় বেয়া মুখখন বেছিকৈ চলা বুলি কয় হে ক'ত গ'ল নাই পাত্তা সন্ধিয়া সন্ধিয়া সদায় খালি ওলাই যাব ওলাই গৈ পেলাই এই কোনফালে যায় কি কথা একো গম বুজি নাপাওঁ দেখা কৈ থাকা মই গৈ আছোঁ কৈ থাকা তাৰপৰা যেতিয়া আহিব কি হুলস্থুল লগাই আছা তুমি কি হুলস্থুল লগাই আছা কি হ'ল আজি ৰূপটো বেলেগ হৈ আহিছে যে এনেকে কিয় মোক কি ন মইতো ৰূপ একে ভৰিছে যে পাক খাই আহিছে কিয় মই বহি অকণ পাক খাইছে যেনিবা কিয় পাক খাই আহিব কিয় আজি এতিয়া তোমাৰ দম শুনিবলৈ নাই আৰু ক'ত গৈছিলা মানে গৈছিলো এফালে সন্ধিয়াতে গ'লা নহয় গৈ পেলাই এতিয়ালৈকে যে মানুহ নাই সন্ধিয়াতে গৈছিলো মই এতিয়া মই আহিছো নহয় এতিয়া আহিছা আনদিনা অহা নিচিনাকে যে অহা নাই ভাতৰ ঢাকোন ভাততে আছে এই ঢাকোনৰ ভাত ঢাকোনটা আছে খাই থাকিবা কি কৰা কৰি থাকিবা ছোৱালীয়ে পাপা চিঞৰি শুলেগে ক'ত গৈছে সন্ধিয়া পৰা আৰু ঠিক নাই চাবা আজিকালি সন্ধিয়া হ'লেও ওলাই ওলাই যাবলৈ লৈছে কিন্তু নিয়ম লৈছে দুদিনমানৰ পৰা কন্ট্ৰোল মানে শাসন কৰা কৰি থাকিবা আমাৰ চিন্তা নাই মানে এতিয়া আমাৰ এতিয়া মানে কি হ'ল আমি এটা মানে চৰকাৰে আমাক পাৰ্মিশন দিলে আমি এইটো দি থাকিব পাৰিম এতিয়া কিনো সেইটো মানে কি সেইটো মানে এইটো কি হাতহে দেখোন হাত নহয় বটল এইটো বটল খয়া খাবলৈ কেতিয়া শিকিলা সেয়া খাবলৈ এতিয়া আমি বাধ্য হৈছো তাৰমানে সেয়া খাবলৈ বাধ্য হৈছো মানে খাব লাগিব এতিয়া আমি যি কৰা কৰি থাকা তোমালোকৰ কথা আৰু এতিয়া খাব লাগিব কাৰণ এইটো আমাক চৰকাৰে বাধ্য কৰাইছে আমি খাব লাগিব अरे कहना क्या चाहते हो আমি এটো খাবই লাগিব গতিকে তুমি এবিলাক উৎপাদ কৰি লাভ সেই কাৰণে সন্ধিয়াতে গৈ এতিয়ালৈকে মানুহ নাই সন্ধিয়াতে গৈ মানুহ এতিয়ালৈকে সেই কাৰণে নাই ভাত বেগেতে দিয়া মই ভাল নিয়মটো শিকি লাগে গৈ পেলাই চৰকাৰে ভাল নিয়ম শিকাইছে তো চৰকাৰে আমাক ভালহে কৰি দিছে আমি মদ খোৱা মানুহবিলাকৰ চৰকাৰে ভাল কৰি দিছে এতিয়া আমি মদ খাই গাড়ী চলালেও চিন্তা নাই আমাৰ মুখত এডাল সোমাই আমাক চু নকৰে এতিয়া খান চৰকাৰে দি দিছে চুপ দেখা মানুহ কি হ'ল উঠি আহিলা তুমি একো নাই হা তোমাৰ চিঞৰ বাখৰ শুনি পেলাই ছোৱালী উঠি আহিলে ক'লে গৈছা কি কথা তাৰো কথা নাই এই ছোৱালী উঠি আহিবলৈ বাধ্য হৈ গ'ল চিঞৰ বাখৰ শুনি পেলাই মই গৈ আছো দেই ভোক লাগিছে দেই মই ভাত খাওঁ ভাতৰ ঢাকোন ভাতটা ইয়াতে আছে ঢাকোন মাৰি থৈছো ভাত খাই খোৱা যি কৰা কৰি থাকিবা মই ছোৱালীক লৈ শুমগে তুমি ইমান খং ৰাগ কৰি লাভ নাই কিয় যে আগৰ আইনৰ কথা বেলেগ এতিয়া আইনৰ কথা বেলেগ আমি চৰকাৰৰ আইনবিলাক মানিবই লাগিব আমি চৰকাৰৰ আইন মানিলেহে আমাৰ ভাল হ'ব যদি আমি চৰকাৰৰ কথা আমি ভোট দি পেলাই চৰকাৰ জিকাইছো নে নাই গতিকে যি আমি চৰকাৰে কয় আমি সেই কথাবিলাক মানিব লাগিব চৰকাৰ কিমান ডাঙৰ এখন চৰকাৰ গতিকে কিমান ভাল উপদেশ দিছে এতিয়া ড্ৰাইভাৰবোৰে মনত কিমান ভাল পাব আগতে মদ খাই গাড়ী চলাব নোৱাৰে চেকিং কৰে তোমালোকেও খাব লাগিব এটা সীমা এটা বান্ধি দিছে কিমান 4,000 লিটাৰ নে কিমান বোলে বিক্ৰী হ'ব লাগিব আমি জানো খাব পাৰিম তোমালোকেও ভাল দিন আহিলে দিয়া তোমালোকেও খাব পাৰিবা তুমি যি কৰা কৰি থাকা এতিয়া কেনেকৈ লাগিছে তোমাৰ মনটো তুমি যে খাবলৈ পাবা ভাল লাগিছে ন ঠিকে আছে ওয়েলকাম টু ময়ূৰপঙ্খী ব্লগৰ সকলো ভিউৱাৰলৈ আমি নমস্কাৰ জনাইছোঁ আমি এইটো কমেডি টাইপত এটা ভিডিঅ' বনাইছোঁ কাৰণ আপোনালোকে নিশ্চয় গম পাইছে যে কেনেধৰণৰ আইন প্ৰৱৰ্তন কৰিবলৈ গৈছে যে বাধ্যতামূলক হৈছে যে ইমান লিটাৰ মদ বিক্ৰী হ'ব লাগিব মানে কি কৰা উচিত চৰকাৰে কি কৰা উচিত মদ বিসৰ্জন কৰাৰ উচিত নে বৰ্জন কৰিবলৈ হেৰি কৰা উচিত নে নাই সেইটো তেনেকৈ আইন প্ৰয়োগ কৰি পেলাই খাবলৈ বাধ্য কৰাব লাগে শান্তি হ'বনে ঘৰ এখনত
শান্তি হ'বনে ঘৰখনত? যদি ঘৰৰ মূল মানুহজনে খাই পেলাই আহি পেলাই গৃহিণীৰ লগত কাজিয়া কৰে কেতিয়াও শান্তি নহ'ব। গতিকে সেইকাৰণে আমি এই মেছেজটো আপোনালোকক এনেকৈ দিবলৈ চেষ্টা কৰিলোঁ। যদি আমাৰ কিবা কিবি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। আৰু যিহেতু মোৰ বিশ্বাস আছে আমাৰ হাজবেণ্ডে নাখায়, সেইবিলাক আমাৰ লাভ নাই। এই আমাৰ সৰু ছোৱালী আছে, আমি সিহঁতৰ কথা চিন্তা কৰিব লাগিব। এনেকৈ প্ৰতিখন ঘৰত সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ গাভৰু বা ডেকা ল'ৰা ছোৱালী আছে। যদি এইবিলাক খোৱাৰ এটা অভ্যাস হয় তেতিয়াহ'লে ঘৰখন কি হ'ব, সমাজখন কি হ'ব। বৰ্তমানটো বেয়া ফালে গৈছে, এনেকুৱা এটা পৰিৱেশত কি হ'ব আপোনালোকে ভালকৈ চাই লওক। আৰু আমি এনেকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ অকণমান কমেডি টাইপত আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আৰু কিমান কি হৈছে নাজানো, আপোনালোকে ভালকৈ আদৰি ল'ব বুলি আমাৰ আশা থাকিলে। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে ভিডিঅ'টো আমাৰ ভিডিঅ'বোৰ চাই আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ। আৰু শুভৰাত্ৰি।